Hi friends, welcome back to my channel Learn Tantra. Guys, আজি এখন ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ সকলো টিচাৰ্ছৰ কাৰণে। চ' এইটো ভিডিঅ' এলিমেণ্টাৰী, ছেকেণ্ডাৰী এণ্ড হায়াৰ ছেকেণ্ডাৰী সকলো টিচাৰ্ছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বিকজ ইয়াত আমি ট্ৰান্সফাৰৰ যি নিউ SOP আহিছে সেইটো সম্পৰ্কে আমি ডিছকাশ্যন কৰিম আৰু এইটো ভিডিঅ' SRDৰ আণ্ডাৰত যিসকলৰ ৰিক্ৰুটমেণ্ট হৈছে সেইসকল টিচাৰ্ছৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট। তো এটা এটাকে পইণ্ট আমি ডিছকাছ কৰিম ট্ৰান্সফাৰ ৰিলেটেড। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এনেকৈ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চোৱাৰ লগে লগে কাইণ্ডলি এটা লাইক কৰিব, ঠিক আছে? তো বলক এতিয়া আমি SOPটো এটা এটাকে চাওঁ, এটা এটা পইণ্ট। তো ফাৰ্ষ্ট ইয়াত দিয়া আছে SOP অন অনলাইন ট্ৰান্সফাৰ অফ টিচাৰ্ছ 2025। ইয়াত ফাৰ্ষ্ট পইণ্টটো হৈছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু ডিফাৰেণ্টলি এবিল্ড টিচাৰ হু হেজ কমপ্লিটেড 2 years অফ ছাৰ্ভিচ ইন দ্য ছেম ডিষ্ট্ৰিক্ট। যদি কোনোবা বিশেষভাৱে সক্ষম টিচাৰ থাকে আৰু তেওঁৰ যদি 2 বছৰ কমপ্লিট হৈছে ছাৰ্ভিং ইন দ্য ছেম ডিষ্ট্ৰিক্ট, তেনেহ'লে তেওঁ ছিংগল ট্ৰান্সফাৰৰ বাবে তেওঁ এলিজিবল। ইয়াৰ পাছত কৈছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু ডিফাৰেণ্টলি এবিল্ড ফিমেল টিচাৰ্ছ অভাৰ দ্য ডিফাৰেণ্টলি এবিল্ড মেল টিচাৰ। চ' মই এটা কথা কৈ দিওঁ, যিমানকেইটা পইণ্টছ আছে সকলো পইণ্টছত যদি মেল টিচাৰৰ পৰা ফিমেল টিচাৰক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হৈছে, ঠিক আছে? চ' এইটো ক্ষেত্ৰতো ছেইম, ডিফাৰেণ্টলি এবিল্ড বিশেষভাৱে সক্ষম মেল টিচাৰৰ পৰা ফিমেল টিচাৰক আগত এটা প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ পাছত আছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু টিচাৰ হু হেভ ছাৰ্ভ ফৰ 10 years অৰ মোৰ ইন দ্য ছেম ডিষ্ট্ৰিক্ট। যদি 10 বছৰ আপুনি এখন ডিষ্ট্ৰিক্টত ছাৰ্ভিচ কৰিছে তেনেহ'লে আপুনি ট্ৰান্সফাৰৰ বাবে এলিজিবল। আৰু ইয়াৰ পাছত আছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু ফিমেল টিচাৰ অভাৰ মেল টিচাৰ হু হেজ কমপ্লিটেড 10 years অফ ছাৰ্ভিচ। যদি এজন ফিমেল টিচাৰ 10 বছৰ কমপ্লিট কৰিছে তেওঁক মেল টিচাৰৰ আগত তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু এইখন এটা যি পইণ্ট আছে এই পইণ্টটো এইটো আমি চেঞ্জ কৰিবৰ কাৰণে আমি অলপ ফাইট কৰিব লাগিব। আমাৰ টিচাৰ্ছ এছ'চিয়েশ্যনৰ লগত আমি লগ কৰিব লাগিব। ইয়াৰ লগে লগে আমি CM ছাৰ আৰু এডুকেশ্যন মিনিষ্টাৰৰ লগত আমি লগ কৰিব লাগিব। যিসকল টিচাৰ বাহিৰত চাকৰি কৰি আছে সকলোৱে এইটোৰ কাৰণে অলপ ফাইট কৰিব লাগিব যে এটলিষ্ট এই 10 yearsটো কম কৰি 5 বছৰ নহ'লে 3 বছৰ এটলিষ্ট কৰিবৰ কাৰণে, ঠিক আছে? ইয়াৰ পাছত বলক আমি চাওঁ আৰু কি কি পইণ্ট দিছে। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু ফিমেল টিচাৰ্ছ হু আৰ উইডো। যদি কিবা উইডো থাকে, বিধৱা থাকে, তেনেহ'লে তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ পাছত আছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু ফিমেল টিচাৰ অভাৰ মেল টিচাৰ হু আৰ ছাফাৰিং ফ্ৰম ক্ৰিটিকেল ডিজিজ। কাৰোবাৰ যদি কোনোবা টিচাৰৰ যদি ক্ৰিটিকেল ডিজিজ থাকে, কেঞ্চাৰ, লাংছৰ ডিজিজ, কিডনি ডিজিজ, তেওঁক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ পাছত আছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু ফিমেল টিচাৰ অভাৰ দ্য মেল টিচাৰ হু ফেমিলি মেম্বাৰ কম্প্ৰাইজিং চিলড্ৰেন, হাজবেণ্ড, পেৰেণ্টছ এণ্ড ইনলজ আৰ ছাফাৰিং ফ্ৰম ক্ৰিটিকেল ডিজিজ। যদি ঘৰৰ কাৰোবাৰ যদি ক্ৰিটিকেল ডিজিজ থাকে, মানে ঘৰৰ মিনছ চিলড্ৰেন হ'ব লাগিব, হাজবেণ্ড হ'ব লাগিব, ৱাইফ হ'ব লাগিব, নহ'লে পেৰেণ্টছ ইনলজ হ'ব লাগিব, ঠিক আছে? ক্ৰিটিকেল ডিজিজ থাকিলে ট্ৰান্সফাৰৰ কাৰণে এলিজিবল হয়, কিন্তু এই পইণ্টটো আমাৰ পৰ্টেলত নাই দিয়া। এই পইণ্টটো জাষ্ট ইয়াতে দিয়া আছে, আমি চাব লাগিব এই পইণ্টটো নতুনকৈ পৰ্টেলত আহে নে নাই। ইয়াৰ পাছত আছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু ফিমেল টিচাৰ অভাৰ মেল টিচাৰ ছাৰ্ভিং ইন এ ৰিম'ট এৰিয়া স্কুল। কোনোবা এজন ফিমেল টিচাৰ যদি দুৰ্গম অঞ্চলত চাকৰি কৰি আছে ইণ্টেৰিয়ৰ প্লেচত, তেওঁক কৈছে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ পাছত আছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু ফিমেল টিচাৰ্ছ অভাৰ মেল টিচাৰ্ছ ফৰ ট্ৰান্সফাৰ টু দ্য প্লেচ নিয়াৰেষ্ট টু দ্য প্লেচ অফ পষ্টিং অফ দিয়াৰ স্পাউচ হু আৰ ছাৰ্ভিং ইন দ্য গভৰ্ণমেণ্ট ছেক্টৰ। স্পাউচ গ্ৰাউণ্ডত আপুনি ট্ৰান্সফাৰৰ কাৰণে এলিজিবল হয়, ঠিক আছে? কিন্তু আপোনাৰ হাজবেণ্ড বা ৱাইফ গভৰ্ণমেণ্ট ছেক্টৰত চাকৰি কৰিব লাগিব। তাৰপিছত আছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এ ছিনিয়ৰ টিচাৰ অভাৰ জুনিয়ৰ টিচাৰ। The service seniority followed by the age seniority of the teacher shall be taken into account while determining the order of preference, ঠিক আছে? যদি আপোনাৰ স্কুলত যদি দুজন টিচাৰ এপ্লাই কৰে ট্ৰান্সফাৰৰ ক্ষেত্ৰত, তো চিনিয়ৰিটি চাইও ট্ৰান্সফাৰটো এলিজিবল হ'ব, ঠিক আছে? যিজনে বেছি চিনিয়ৰ হয় তেওঁ ট্ৰান্সফাৰৰ কাৰণে বেছি এলিজিবল। তাৰপিছত আছে ইন কেছ অফ মিউচুৱেল ট্ৰান্সফাৰ অফ টিচাৰ, দ্য category of the teachers and the medium of instruction in the school of the applicant or language one of the both applicant teachers should be same. আমি আগতো জানো যে মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত কি হ'ব লাগিব, লেংগুৱেজ ওৱান নহ'লে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন বা স্কুল সেইটো মিলিব লাগিব। ইয়াৰ পাছত আছে টিচাৰ এপইণ্টেড ইন দ্য স্কুল উইথ দ্য মিছমেচ অফ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন লেংগুৱেজ মে বি ট্ৰান্সফাৰ উইদাউট ফুলফিলিং দ্য ৰিকুৱাৰমেণ্ট অফ কমপ্লিটিং 10 years। তো এইটো আপোনালোকে জানে, যদি লেংগুৱেজ মিছমেচ হয় তেনেহ'লে 10 years গ্ৰাউণ্ড নোহোৱাকৈ তেওঁ ট্ৰান্সফাৰ পাই যাব, ঠিক আছে? বিশেষকৈ আমাৰ বৰাক ভেলীত থকা লেংগুৱেজ টিচাৰসকলে, এছামিজ লেংগুৱেজ টিচাৰসকল, তেওঁলোকৰ কাৰণে এটা গুড নিউজ, তেওঁলোকে এই বছৰ জুলাই মাহতে ট্ৰান্সফাৰ পাই যাব। ইয়াৰ পাছত আছে ওৱান্স এ টিচাৰ ইজ ট্ৰান্সফাৰ whether through the mutual or single he shall be eligible for transfer for at least 2 years। আৰু 2 বছৰৰ কাৰণে তেওঁ ট্ৰান্সফাৰ আৰু নাপায়। ইয়াৰ পাছত আছে এ টিচাৰ হু হেজ এপ্লাইড ফৰ এ ট্ৰান্সফাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট শুড নট বি প্লেচ আণ্ডাৰ ৰেচনেলাইজেশ্যন আনটিল হাৰ ট্ৰান্সফাৰ এপ্লিকেশ্যন ইজ ডিছপ'জ অফ। তেওঁক ৰেচনেলাইজ কৰিব নোৱাৰিব যদি তেওঁ ট্ৰান্সফাৰ এপ্লাই কৰে। তাৰপিছত আছে টিচাৰ হু আৰ posted in difficult areas away from their home for 10 years, less than 10 years may be considered for inter-district transfer on the ground of serving in a difficult area। কোনোবা যদি দুৰ্গম অঞ্চলত যদি চাকৰি কৰি আছে ফিমেল টিচাৰৰ ক্ষেত্ৰত
আৰু 10 বছৰ নাই হোৱা কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টৰ ভিতৰতে, ঠিক আছে, তেতিয়া তেওঁ ট্ৰান্সফাৰ হৈ যাব। তাৰপিছত আছে টিচাৰ্ছ দেয়াৰ স্পাউছ এণ্ড চিলড্ৰেন ছাফাৰিং ফ্ৰম চিৰিয়াছ ডিজিজ ৰিকুৱাৰ্ড স্পেচিয়েল এণ্ড frequent medical care and whose condition are life threatening may have their cause cases considered by SLC যদি কাবাৰ যদি বাচ্চা নহলে কাবাৰ যদি ফ্যামিলি মেম্বাৰ যদি মেডিকেলি বহুত ক্রিটিক্যালি এটা কন্ডিশনত থাকে আৰু ৰেগুলাৰ মেডিকেল ট্ৰিটমেণ্ট লাগে তেনেহলে তেওঁ 10 বছৰ নোহোৱাকেও ট্ৰান্সফাৰ পাই যাব। ইয়াত কৈছে যিমান কেইটা ট্ৰান্সফাৰৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে তাত কৈছে যে পিটিআৰ মিলি থাকিব লাগিব। উইদাউট যদি পিটিআৰ নিমিলে তেনেহ'লে সেইজন টিচাৰ ট্ৰান্সফাৰৰ কাৰণে ইনএলিজিবল হ'ব। আৰু এখন স্কুলত যদি এজনেই ছায়েন্স টিচাৰ, গ্ৰেজুৱেট টিচাৰ বা হিন্দী টিচাৰ বা সংস্কৃত টিচাৰ, আৰবিক টিচাৰ যিজনেই টিচাৰ হওক, যদি এজনেই টিচাৰ থাকে তেনেহ'লে তেওঁ ট্ৰান্সফাৰ নহ'ব। ইয়াৰ লগে লগে যদি হেডমাষ্টাৰ চাৰ্জত বা প্ৰিন্সিপাল চাৰ্জত যদি কোনোবা থাকে তেওঁৰো ট্ৰান্সফাৰ নহ'ব উইদাউট প্ৰায়ৰ এপ্ৰুভেল অফ দ্য অথৰিটি। টি গাৰ্ডেন এৰিয়াত যদি কোনোবা চাকৰি কৰে টি ট্ৰাইব কমিউনিটিৰ মানুহ তেওঁৰ ট্ৰান্সফাৰো নহ'ব। ইয়াৰ পাছত কৈছে ৰিগাৰ্ডিং ইণ্টাৰ ডিষ্ট্ৰিক্ট ছিংগল ট্ৰান্সফাৰ অনলি ফ্ৰম ল' ডিষ্ট্ৰিক্ট টু হাই পিটিআৰ ডিষ্ট্ৰিক্ট উইদাউট এফেক্টিং দ্য পিটিআৰ অফ দ্য ডিষ্ট্ৰিক্ট মে বি কনচিডাৰ এজ পাৰ দ্য লেটেষ্ট টিচাৰ পজিশ্যন এণ্ড পিটিআৰ অন শিক্ষা সেতু পৰ্টেল। তো শিক্ষা সেতু পৰ্টেলৰ পৰা ল' পিটিআৰ ডিষ্ট্ৰিক্টৰ পৰা হাই পিটিআৰ ডিষ্ট্ৰিক্টতেই ট্ৰান্সফাৰ কৰা হ'ব। যদি এটা স্কুলৰ পৰা যদি দুজন টিচাৰে সেম ক্ৰাইটেৰিয়াত যদি এলিজিবল হয় তেনেহ'লে সিহঁতৰ মাজত ফাইনেল ডিচিশ্যনটো লটাৰী দি কৰা হ'ব। ইয়াৰ পাছত আমি চাই লওঁ SRD টিচাৰসকলৰ কাৰণে কি ইনষ্ট্ৰাকশ্যন আহিলে। The teacher who have been given permanent appointment letter under Special Recruitment Drive 2024 will eligible to avail themselves for the benefit of their past serving inter-district single transfer through the online portal, provided they have completed 10 continuous years in the same district, including the period of service as SSA State Pole Contextual Teacher. যদি SRD হিচাপে টিচাৰ হিচাপে আপুনি এপইণ্টমেণ্ট পাইছে আৰু প্ৰিভিয়াছলি আপুনি SSA বা ষ্টেট পলত যদি আছিলে আপোনাৰ সেই টিচাৰ পিৰিয়ডত যদি ছেম ডিষ্ট্ৰিক্টত আপুনি ছাৰ্ভিচ কৰিছে তেনেহ'লে সেইটো আপোনাৰ কনচিডাৰত লোৱা হ'ব আৰু সেইটো একেলগে প্লাছ কৰি আপোনাৰ 10 ইয়াৰ্ছ গ্ৰাউণ্ডত এইটো কনচিডাৰ কৰা হ'ব। মানে আপোনাৰ SRD যিজনে এপইণ্টমেণ্ট পাইছে তেওঁ ষ্টেট পুল বা SSAত থকা সময়ত যিকেইটা ইয়াৰ তেওঁ ছাৰ্ভিচ কৰিছিলে সেইটো তাৰ ছিংগল ট্ৰান্সফাৰৰ ক্ষেত্ৰত এড হৈ যাব। তাৰপিছত SRD টিচাৰৰ বাকী যিকেইটা বেলেগ এজন ৰেগুলাৰ টিচাৰে যিকেইটা সুবিধা পায় ছিংগল বা মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত সেম হ'ব, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে, ইন ন' কণ্ডিশ্যন শুড এ টিচাৰ এপ্লাইং ফৰ ছিংগল ট্ৰান্সফাৰ বি প্লেচড ইন এ স্কুল ডেট ইজ ইভেন মোৰ ডিষ্টেঞ্চ ফ্ৰম দেয়াৰ হোম দেন দ্য প্ৰিভিয়াছ স্কুল। যদি আপোনাৰ ট্ৰান্সফাৰ হৈছে কৈছে যে কোনো ক্ষেত্ৰতেই এজন টিচাৰক এট প্ৰেজেণ্ট যি স্কুলত তেওঁ আছে আৰু তেওঁ তাৰ নিয়াৰ বাই হোমৰ ঘৰৰ ওচৰত স্কুলত ট্ৰান্সফাৰ বিচাৰিছে আৰু সেইখন স্কুল বা ক্লাষ্টাৰত যদি তেওঁৰ যদি ভেকেঞ্চি নাথাকে তেনেহ'লে এটলিষ্ট তাৰ ট্ৰান্সফাৰটোক এতিয়া হোল্ড কৰি থ'ব কৈছে। নেক্সট যেতিয়া তাত ৰিক্ৰুটমেণ্ট বা ভেকেঞ্চি ওলাব তেতিয়া তেওঁ ট্ৰান্সফাৰটো ডিছপ'জ কৰিব কৈছে। কোনো ক্ষেত্ৰত সেই টিচাৰজন যাতে আৰু দূৰলৈ তাৰ ঘৰৰ পৰা নাযায় সেইটো কনচিডাৰ কৰিব কৈছে, ঠিক আছে। তো টিচাৰ্ছ এইকেইটা আছিলে ছিংগল এণ্ড মিউচুৱেল ট্ৰান্সফাৰ ৰিলেটেড নিউ SOP। আপোনালোকে SOPটো ভালদৰে চাই লওক আৰু এইখন SOP যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰিলে তেনেহ'লে আপোনালোকে আমাৰ ফেচবুক গ্ৰুপটো জইন কৰি ল'ব আৰু ফেচবুক পেজটোও জইন কৰি ল'ব। তাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। কিবা নুবুজিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু 10 ইয়াৰ্ছ গ্ৰাউণ্ড যিটো আছে 10 ইয়াৰ্ছত কিয় আমাক ট্ৰান্সফাৰটো 10 ইয়াৰ্ছ থৈছে, বেলেগ ডিপাৰ্টমেণ্টক 3 ইয়াৰ্ছ হয়, টিচাৰসকলক অনলি কেলে 10 ইয়াৰ্ছ। আমাৰ টিচাৰ্ছ এছ'চিয়েশ্যনে এইটো লৈ মাতিছে প্ৰিভিয়াছলি বাট এট প্ৰেজেণ্ট নাই মাতা। চ' আমি প্ৰেছাৰ আপ কৰিব লাগিব টিচাৰ্ছ এছ'চিয়েশ্যনক। ইয়াৰ লগে লগে আমি টিচাৰ্ছ গ্ৰুপ গৈ আমাৰ CM ছাৰ এণ্ড EM ছাৰৰ লগত লগ কৰিব লাগিব। তেনেহ'লে এইটো 10 বছৰৰ পৰা 5 বছৰ নহ'লে 3 বছৰলৈকে কমাই আনিবলৈ আমি সক্ষম হ'ম, ঠিক আছে। চ' গাইজ ডেটছ অল ফৰ নাও। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। কিবা নুবুজিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টোক অলপ শ্বেয়াৰ কৰি দিয়ক, ঠিক আছে গাইজ। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।